যোৰহাটৰ প্ৰি বোৰ্ডত এটা প্ৰশ্ন আহিছিল 44 নম্বৰ 2, 5 আৰু 9 অংক তিনিটাৰে প্ৰতিটোকে এবাৰকৈ ব্যৱহাৰ কৰি যিকোনো এটা দুটা অংকযুক্ত সংখ্যা লিখা হ'ল। 60তকৈ সৰু সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান? প্ৰথমতে আমি ইয়াৰে 2, 5, 9 এইকেইটাৰে আমি দুটা অংকযুক্ত সংখ্যা কিমানটা পাৰোঁ সেইটো লিখি ল'ম। তাৰ পিছত 60তকৈ সৰু সংখ্যা কেইটা আছে চাম। 2, 5, 9ৰে প্ৰথম 2ৰে আমি কি লিখিব পাৰোঁ? 2, 5, 2, 9। 5ৰে কি লিখিব পাৰোঁ? 5, 2, 5, 9। এইটো লুটিয়াই দিলে আৰু ঠিক তেনেকৈ 2, 9ক লুটিয়াই দিলে 9দি 9, 2, 9, 5। মুঠ ফল হ'ল 6টা। ইয়াৰে ভিতৰত 60তকৈ সৰু কোনকেইটা? 25, 29, 52, 59। এই দুটাৰ বাহিৰে বাকী 4টা। তাৰমানে মুঠ ফল 6টা, ঘটনাৰ সপক্ষে ফল 4টা। গতিকে নিৰ্ণয় সম্ভাৱ্যতা 6/4 অৰ্থাৎ 2 2 4, 2 3 6, 3/2 যিটো অপশ্যনত আছে সেইটোৱে হ'ব কাৰেক্ট অপশ্যন। বি অপশ্যনটোত আছে 3/2 অৰ্থাৎ উত্তৰটো হ'ব 3/2।